এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ আপুনিও চৰকাৰী ঘৰ লাভ কৰিব কেঁচা ঘৰৰ ফটো দি মাত্ৰ মোবাইলতে আপুনি আপলোড কৰিব পাৰিব আৰু তাৰ পিছতে আপুনি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব পকী ঘৰ 31 মাৰ্চ হৈছে শেষৰটো দিন আৰু এই 31 মাৰ্চৰ ভিতৰত আপোনাৰ কেঁচা ঘৰৰ ফটো তুলি ৰাজ্য চৰকাৰৰ বিশেষ পৰ্টেলত আপলোড কৰক আৰু তাৰ পিছতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আপুনি লাভ কৰিব ঘৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই বৃহৎ ঘোষণা আগবঢ়োৱা হৈছে সরকারি ঘর লাভ কৰিবলৈ 31 মাৰ্চৰ পূৰ্বে এই কাম কৰিব লাগিব মাজত মাত্ৰ 4টা দিনৰ ভিতৰতে এই কাম আপুনি নিজে কৰিব পাৰিব কেঁচা ঘৰৰ ফটো দিয়াৰ অন্তিম তাৰিখ হৈছে 31 মাৰ্চ এগৰাকী যোগ্য হিতাধিকাৰী হিচাপে আপুনিও নাম অন্তৰ্ভুক্ত কৰিব পাৰিব চৰকাৰী ঘৰ প্ৰাপ্যৰ তালিকাত 31 মাৰ্চৰ পূৰ্বে জিঅ' টেকিং কৰক আপোনাৰ ঘৰৰ অন্বেষা পোৰ্টেল ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সেই পোৰ্টেল মুকলি কৰা হ'ব আৰু ফটো আপলোড কৰিব লাগিব আপুনি ফটো আপলোড কৰি 27 মাৰ্চত মুকলি হ'ব লগা অন্বেষা পোৰ্টেলত সেই ফটো দি 31 মাৰ্চৰ ভিতৰত এই কাম কৰক আৰু ইয়াৰ পিছতে জিঅ' টেকিং সম্পূৰ্ণ হৈ পৰিব তাৰ পিছত যদি আপুনি যোগ্য বিবেচিত হয় তেন্তে আপুনি চৰকাৰী ঘৰ লাভ কৰিব আৰু চৰকাৰী ঘৰ পাবৰ বাবে আপুনি এতিয়াৰ পৰা কোনো ধৰণৰ পঞ্চায়তৰ প্ৰতিনিধি ঘৰলৈ যাব নালাগে প্ৰতিটো দুখীয়া দৰিদ্ৰ পৰিয়ালক অন্তৰ্ভুক্ত কৰা হ'ব তালিকাত গাঁও অঞ্চলত চৰকাৰী ঘৰ পাবৰ বাবে কোন যোগ্য বাছনি কৰিব জীৱিকা সখীয়ে আত্মসহায়ক গোটৰ জীৱিকা সখীয়ে বাছনি কৰিব যে গাঁও অঞ্চলত কোন লোকে চৰকাৰী ঘৰ পাবৰ বাবে যোগ্য আৰু বাছনি প্ৰক্ৰিয়াৰ সময়সীমা 27 মাৰ্চৰ পৰা 31 মাৰ্চলৈ বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে অন্বেষা নামৰ পোৰ্টেলৰ যোগেদি অনলাইন যোগে আপুনি ঘৰৰ পৰা এই মোবাইলতে কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন চৰকাৰী ঘৰ লাভৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড বেংক একাউণ্ট যেটো বেংক একাউণ্টতে পইচা জমা হ'ব কিস্তিসমূহ জমা হ'ব আৰু ঘোষণা কৰিছে ৰাজ্য চৰকাৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৰঞ্জিত কুমাৰ দাসৰ তৰফৰ পৰা পঞ্চায়ত গ্ৰাম উন্নয়নৰ তৰফৰ পৰা এই মুহূৰ্তত উল্লেখ কৰা হৈছে যে চৰকাৰী ঘৰ পাবৰ বাবে কেইটামান চৰ্ত আৰোপ কৰা হৈছে আৰু 31 মাৰ্চৰ পূৰ্বে আপুনি আপোনাৰ যিটো কেঁচা ঘৰ সেই কেঁচা ঘৰ ফটো মাৰি অনলাইনৰ যি পোৰ্টেল আজি মুকলি কৰা হৈছে অন্বেষা পোৰ্টেল মুকলি কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কাইলৈৰ দিনটোত সেই পোৰ্টেল মুকলি কৰা হ'ব আৰু সেই পোৰ্টেল মুকলি কৰাৰ পিছতে আপুনি 3টা দিনৰ ভিতৰত অৰ্থাৎ 31 মাৰ্চৰ ভিতৰত নিজে জিঅ' টেকিং কৰিব পাৰিব আৰু সেই ঘৰৰ ফটো আপলোড কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড বেংক একাউণ্ট তাত সন্নিবিষ্ট কৰিব লাগিব আৰু যদিহে আপুনি যোগ্য বিবেচিত হয় আপুনি যদি এগৰাকী চৰকাৰী ঘৰ পাবৰ বাবে যদি যোগ্য বিবেচিত হয় তেন্তে আপুনি সেই ঘৰ লাভ কৰিব আৰু আত্মসহায়ক গোটৰ জীৱিকা সখীয়েও নিৰ্ধাৰণ কৰিব পাৰিব যে এখন গাঁৱত কোন লোক চৰকাৰী ঘৰ পাবৰ বাবে যোগ্য ৰাজ্য চৰকাৰ পঞ্চায়ত গ্ৰাম উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই বিশেষ মন্তব্য কৰিছে আৰু ৰাজ্য চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰিছে আগবাঢ়িছো বহু ঠাইত এতিয়া আমাৰ যেহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আমাৰ এতিয়া জৰীপ চলি আছে আৰু এই জৰীপসমূহ যেহেতু জীৱিকা সখীসকলে কৰি আছে যেহেতু বহু ঠাইত আমাৰ বিধায়কসকলে জনাইছে যে এই জৰীপ কাৰ্য 27 তাৰিখৰ ভিতৰত সমাপ্ত হ'ব নহ'বগৈ পাৰে আৰু যদি নহয় তেতিয়াহ'লে নামবোৰ বহুত ৰৈ যাব আৰু পূৰ্বতে যেনেকুৱাকৈ বহু নাম ৰৈ গৈছিলে 2011 চনতে হওক বা 18 চনতে হওক এইবাৰ যাতে নামবোৰ ৰৈ নাযায় সেইকাৰণে আমি আগন্তুক 31 তাৰিখলৈ আমি জৰীপৰ সময়সীমা বৃদ্ধি কৰাৰ কাৰণে আমি সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ আৰু সমান্তৰালভাৱে আমি সেল্ফ সাৰ্ভে অন্বেষা নামৰ এটা পোৰ্টেল আমি মুকলি কৰিম আমি 27 তাৰিখে আৰু সেই অন্বেষাৰ জৰিয়তেও আগন্তুক দিনত আমি তেওঁলোকে নিজাববীয়াকৈ সেল্ফ সাৰ্ভে কৰিব পাৰে মই সেইকাৰণে বিধায়কসকলক জনপ্ৰতিনিধিসকলক সমাজৰ শুভাকাংক্ষীসকলক সকলোকে আহ্বান জনাইছোঁ যে নিজৰ গাঁৱত থকা যিসমূহ দুখীয়া ব্যক্তি সেই দুখীয়া ব্যক্তিসকল যেহেতু তেওঁলোকৰ নিজে সেল্ফ সাৰ্ভে কৰিব নোৱাৰিব হয়তো তেওঁলোকৰ এণ্ড্ৰইড মোবাইল নাথাকিব বা জীৱিকা সখী নাযাব পাৰে কিন্তু তেনেকুৱা ঘটনা যাতে নহয় এইবাৰ তাৰ কাৰণে সমাজৰ সমূহ ব্যক্তিক দল সংগঠন নিৰ্বিশেষে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে মই আহ্বান জনাইছোঁ যে এই জৰীপ কাৰ্যত যাতে তেওঁলোকে যাতে সহায় কৰি জীৱিকা সখীৰ জৰিয়তে হওক বা সেল্ফ সাৰ্ভেৰ জৰিয়তে হওক নিজে যাতে ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই নিজৰ নামটো যাতে আগন্তুক দিনত অন্তৰ্ভুক্ত কৰে তাৰ কাৰণে জৰীপটো আমি 31 তাৰিখে শেষ হ'ব আমাৰ জৰীপটো শেষ হোৱা কথা আছিলে আমাৰ 27 তাৰিখে গতিকে আমি আৰু 3 দিন অতিৰিক্ত দিম যাতে জৰীপ যাতে সম্পূৰ্ণ কৰিব পাৰোঁ আৰু সমান্তৰালভাৱে আমি পোৰ্টেল এটা মুকলি কৰিম সেই পোৰ্টেলৰ জৰিয়তেও আমি ৰাইজে যাতে জীৱিকা সখী কিবা কাৰণত যদি ঘৰত নাযায় সমাজৰ যাতে বিভিন্ন স্তৰৰ শুভাকাংক্ষীসকলে দুখীয়া মানুহৰ
নামবোৰ যাতে অন্তৰ্ভুক্ত কৰিব পাৰে, নথিভুক্ত যাতে কৰিব পাৰে, তাৰ কাৰণে সকলোকে আমি আহ্বান জনাইছোঁ। এতিয়া আমাৰ যিহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আমাৰ এতিয়া জৰীপ